নমস্কাৰ সো আজি হৈ যোৱা এডিআৰই এক্সাম যেটো হায়াৰ সেকেন্ডাৰী লেভেল আছিল কেনেকুৱা ধৰণৰ আছিল আপোনালোকৰ কেনেকুৱা হল এক্সামিনেশনস এবাৰ কমেন্ট কৰি জনাব আমি আলোচনা কৰিম প্ৰশ্নসমূহ আৰু প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি আলোচনা কৰিম ডিফিকাল্টি লেভেল আৰু কাট অফ কিমান হ'ব পাৰে সো কাট অফলৈকে যোৱাৰ আগতে আমি কোৱেশ্চনস পেপাৰ সমূহ এবাৰ চাই লৈছো তাৰ উত্তৰসমূহ কেনেকুৱা যাতে আমি এটা অনুমান লগাব পাৰো সো ইয়াত দেখিছে প্ৰথম এটা প্ৰশ্ন সুধিছিলে যে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো কি সো এটাৰ শুদ্ধ উত্তৰ হৈছে কুমুদ চন্দ্ৰ হাজৰিকা শংকৰদেৱৰ আইতাকৰ নাম সুধিছিলে খেৰহুতি ন তো আটাইতকৈ পুৰণি বেদখনৰ নাম কৈছিলে হেয়া হৈছে ঋগবেদ অলকানন্দা গীতৰ ৰচক কোন जो অলকানন্দা এটো প্ৰশ্ন অকমান খেলিমেলি হোৱা বুলি কৈছে বহুতে যে উত্তৰটো একেলগে দি থোৱা আছিল শংকুৰাজ বুলি আছিল সাকে প্ৰশ্নটো পৰৱৰ্তী প্ৰশ্নটো চাই লব ৰংবং তেৰাং ৰচনা কৰা কিতাপখন এটো খুব ভাল প্ৰশ্ন এটা আছিল সো ৰংবং তেৰাং তেখেত সাহিত্যসভাৰ সভাপতি আছিল তেওঁ ৰচনা কৰা কিতাপখন আছিল ৰংমিলিৰ হাঁহি আৰু সেইখন তেওঁ বহুত বঁটা পাবলৈ সক্ষম হৈছিল আৰু তেখেত আছিল পদ্মশ্ৰী প্ৰাপক Next এটা কোৱেশ্চন সুধিছিলে যে বাহিৰে হজা বাদ্য এটা এইবিলাক ওপেন এন্ডেড কোৱেশ্চনস হয় এইবিলাকত মানে বাহিৰে বহুত ধৰণৰ একচুয়ালি বাদ্যযন্ত্ৰ হজা হয় তাত অপচনত আছিল টকা গতিকে টকাটো হ'ব টকা মানে টকা পইচা নহয় এটা বিশেষ বাদ্যযন্ত্ৰ যেটো বাহিৰে বনোৱা হয় ৰাজ্যসভাৰ অধ্যক্ষ কোন এটা অধ্যক্ষ মানে চেয়াৰম্যান জন হৈছে ৰাজ্যসভাৰ চেয়াৰম্যান জন হৈছে আমাৰ ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া means জনদীপ ধনকাৰ আৰু প্ৰেসিডেন্ট হৈছে প্ৰেসিডেন্ট অফ ইন্ডিয়া ৰাষ্ট্ৰপতিজন আমি ভিডিঅ'ৰ শেষত কাট অফ সম্পৰ্কে আলোচনা কৰিম গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব যাতে সঠিক আমি যেটো কাট অফ হেয়া পাব পাৰো সেইকাৰণে প্ৰশ্নসমূহ আলোচনা কৰিছো প্ৰথমতে কাৰ শুদ্ধ উত্তৰ হৈছে কমেন্ট কৰিব আৰু কোনোবাই যদি কোৱেশ্চনস মনত আছে হেয়াও কমেন্ট কৰিব তাতে আমি উত্তৰটো দিবৰ কাৰণে যত্ন কৰিম ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰোৱায় তো ওথ যেটো ৰাষ্ট্ৰপতিৰ হয় হেতু কোনে কৰায় বুলি কৈছে হেয়া হৈছে CJI চিফ জাস্টিস অফ ইন্ডিয়া তেওঁ শপত বাক্য পাঠ কৰোৱায় নেক্সট কৈছে নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত নুমলীগড় তেল শোধনাগাৰ আমাৰ গোলাঘাট জিলাত অৱস্থিত টকলাই চাহ গৱেষণা কেন্দ্ৰ টকলাইটো খুব ইম্পৰ্টেন্ট আৰু পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় এটো যোৰহাট জিলাত আছে ৰাইট নীতি আয়োগৰ অধ্যক্ষ কোন তাৰমানে সিওৰ কথাই সুধিছে সাকে সিও হৈছে সুব্ৰমণিয়াম বিভিআৰ সুব্ৰমণিয়াম নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীয়ে কি খেলক প্ৰতিনিধিত্ব কৰে তেওঁলোকে যেটো আমাৰ লন বলছ বুলি এটা খেল আছে তাক প্ৰতিনিধিত্ব কৰে বেডমিন্টন খেলুৱৈজন অপচন আছিল তাতে ভিতৰত পুল্লেল্লা গোপীচান অপশনটো শুদ্ধ উত্তৰ হ'ব অসমৰ শেষ ৰাজধানী ক'ত আছিল যোৰহাটত নেক্সট এট ৰিজনিংৰ এটা কোৱেশ্চন সুধিছে যে বৃত্ত জ্যামিতি এতিয়া বৃত্তটো কি হয় জ্যামিতিৰ অন্তৰ্গত এটা বিষয় একেদৰে ইয়াত কৈছে কবিতা তো আমাক অপশন সমূহ দিয়া আছে কিতাপ ভাষা গদ্য অধ্যায় এতিয়া অধ্যায় মানে কি অধ্যায়টো বৃত্তটো জ্যামিতিটো আছে কবিতাটো আছে ভাষা গোটেইবিলাকত ভাষা আছে কিতাপ গোটেই সমাহাৰ গতিকে এটো গদ্য হ'ব কবিতা গদ্য দুইটা ৰিলেটেড বস্তু নেক্সট কৈছে সদৃশ মানে একে ধৰণৰ কোনটো হ'ব শিশু টিকাকৰণ ৰাইট গতিকে ইয়াত কি হ'ব খাদ্য ৰন্ধন জন্তু খাদ্য জ্বৰ ঔষধ জ্বৰ মানে ঔষধ নহয় ৰাইট সো উদ্ভিদ কীটনাশকটো ইয়াত শুদ্ধ উত্তৰ হ'ব নেক্সট to science or questions etu important eta bearing pranaliye kak bahag korise mane jetu bearing straight boli koa hoy yar uttor to dibor karone ami ahibo lagibo amar eta jetu manchitra etu je dekhise Russia ba Russia aru etu je ekhini hoise uttor America যেহেতু এটো 2D ম্যাপ হয় গতিকে দেখাব পাৰনে আপোনালোকে যদি 3D ম্যাপ আছে বা গুগল আৰ্থ আছে তাত যাব এই যিখিনি উত্তৰ আমেৰিকা আৰু ৰাছিয়া এই পিছপিনিৰে হিয়তে দুইটা কানেক্ট কৰে আৰু এই কানেক্টটো ভাঙি দিয়ে বেৰিং ষ্টেটে গতিকে ৰাছিয়া আৰু উত্তৰ আমেৰিকা বা আমেৰিকা মহাদেশক সংযোগ কৰে বা ডিভাইড কৰে বেৰিং ষ্টেটে ৰাইট এটো দেখিছে টাইকোৱাণ্ডো যেটো 2020 টোকিও অলিম্পিকত হেৰি আইটো নাছিল ভাৰতে পদক লাভ কৰা নাছিল
another important question, কোনখন দেশৰ সাগৰীয় উপকূল নাই? চীন, জাপান, আফগানিস্তান, ইৰাণ। ইয়াৰ কাৰণেও আমি মানচিত্ৰখন চাই ল'ব লাগিব। মানচিত্ৰখনত দেখিব চীন আছিল, গতিকে এইটো চীন, চীনৰ ফালে সাগৰ আছে, মহাসাগৰ আছে। ইৰাণৰ ফালেও আছে, এইখিনিত ইৰাণ আছে, গতিকে ইৰাণত যেটো ভূমধ্য সাগৰ মেডিটেৰিয়ান সি দেখিবলৈ পোৱা যাব, ৰেড সি দেখিবলৈ পোৱা যাব। এফালে আমাৰ জাপানতো গোটেই চাৰিওফালে, জাপানটো অলৰেডি এটা আইলেণ্ড কাণ্ট্ৰি হয়, চাৰিওপিনে সাগৰ আছে। গতিকে আফগানিস্তান হৈছে এইখিনিত, আফগানিস্তানক চাৰিওফালে মাটিৰে ঘেৰি আছে, গতিকে শুদ্ধ উত্তৰটো আফগানিস্তান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো চাগে ইণ্ডিয়ান কোষ্ট গাৰ্ড হয়। যদি কোনোবাই আৰু সঠিকভাৱে জানে কমেণ্ট কৰিব। একেদৰে চাব, এইখিনি আমি কথা ক'লো অলৰেডি, বিয়াৰিং প্ৰণালীৰ কথাও ক'লো। কাম টু দ্য নেক্সট। লায়ন অফ মাইচৰ নামেৰে কাক জনা যায়? তেওঁ হৈছে টিপু চুলতান। ৱাল্টাৰ যুদ্ধত জড়িত নেপোলিয়ন। সাগৰৰ তলিৰ যি ভূমিকম্প হয় তাক কোৱা হয় চুনামি বা জোৱাৰ ভাটা। দ্বিতীয় বিশ্ব ভাৰতবৰ্ষৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখনৰ নাম কি? পশ্চিমৰ ৰাজ্যখন দেই, পশ্চিমৰ ভাৰতবৰ্ষৰ একেবাৰে পশ্চিম আছে শ্ৰীকৃষ্ণৰ নগৰী আছে আমাৰ যোনটো গুজৰাট, গুজৰাটত দ্বাৰকা একেবাৰে পশ্চিম পিনে থকা আমাৰ গুজৰাটখন এটা কি হয়, চিটি হয়, চাগে এইটো জিলাও আজিকালি গুজৰাটৰ। গতিকে গুজৰাট ৰাজ্যখন হৈছে ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য, ৰাইট। আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা ক'ত অনুষ্ঠিত হয়? এয়া হৈছে হিমাচল প্ৰদেশৰ এক ধৰ্মীয় উৎসৱ। ভূপৃষ্ঠৰ পৰা ওলোৱা গৰম পানী আৰু গেছৰ সতক কি বুলি জনা যায়? উষ্ণ প্ৰস্ৰৱণ। তো এইবিলাক এটা সহজ প্ৰশ্ন আছিলে। সাগৰীয় জাহাজ লুট কৰে কোনে? জলদস্যু। এণ্টনাইম অফ ফ্ৰেণ্ডশ্বিপ, ফ্ৰেণ্ডশ্বিপ মানে বন্ধুত্ব, ফ মানে এনিমি, গতিকে বিপৰীতটো ফয় হ'ব। এনেকুৱা ধৰণৰ সহজ সহজ কুৱেশ্যনে আমি দেখিবলৈ পাইছো আজিৰ প্ৰশ্ন কাকতত। আহোমৰ শেষ ৰাজধানী এয়া আলোচনা কৰিলো। গ্ৰীণলেণ্ড কোনখন দেশৰ অন্তৰ্ভুক্ত? এইটোৰ কাৰণে আমি মানচিত্ৰ চাই লম এবাৰ, ৰাইট। চ' মানচিত্ৰত আমি দেখিবলৈ পাম যে গ্ৰীণলেণ্ডখন, এইখিনি গ্ৰীণলেণ্ডখন হৈছে যিটো নৰ্থ আমেৰিকা, উত্তৰ আমেৰিকাৰ অন্তৰ্ভুক্ত। কিন্তু সি কি হয়, আমাৰ যদি অপশ্যনত উত্তৰ আমেৰিকা বুলি আছিল বা আমেৰিকা বুলি আছিল, তেতিয়াহ'লে অপশ্যনটো আমেৰিকা হ'ব। কিন্তু যদি ডেনমাৰ্ক বুলি অপশ্যনটো আছিল, তেতিয়া আটাইতকৈ শুদ্ধ উত্তৰ ডেনমাৰ্ক হ'ব। কাৰণ ডেনমাৰ্কটোৰ কি হৈছে, ডেনমাৰ্কৰ অন্তৰ্গত, ডেনমাৰ্ক হৈছে এটা স্বতন্ত্ৰ আইলেণ্ড। চ' ডেনমাৰ্ক যদি অপশ্যনত আছিল, তেতিয়াহ'লে ডেনমাৰ্কটো শুদ্ধ উত্তৰ হ'ব। চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমানখন কোন দিশ অভিমুখে উৰিব? ইয়াৰ এবাৰ মানচিত্ৰ চাই ল'লে সহজ হ'ব। চেন্নাই হৈছে এইখিনিত তামিলনাডু, তামিলনাডুৰ পৰা এনেকে গৈ পেলাই অসম গুৱাহাটী আহি পাব। গতিকে কোন চাইড হ'ব? অসমখন কি আছে, আমাৰ নৰ্থ ইষ্টৰ ফালে আছে, গতিকে উত্তৰ পূব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব, নৰ্থ ইষ্ট। ৰূপৰ ৰাসায়নিক সংকেত কি? ৰূপৰ ৰাসায়নিক সংকেত হৈছে কেপিটেল এ স্মল জি, এ জি। জালিয়ানৱালাবাগ ক'ত আছে? পাঞ্জাৱত আছে, গতিকে অপশ্যনত যদি পাঞ্জাৱ আছিল, পাঞ্জাৱ বুলি লিখিলে হ'ল। তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা? দক্ষিণ আমেৰিকাত ৰকি আৰু এণ্ডিজ আছে। বিষুৱ ৰেখা, মকৰ ৰেখা মানে তিনিওটা ৰেখা পাৰ হৈ যোৱা মহাদেশখনৰ নাম হৈছে, এয়া হৈছে আফ্ৰিকা মহাদেশ। শান্তশিষ্ট মহাদুষ্ট ডক্টৰ ভৱেন্দ্ৰ শইকীয়া। 1 জানুৱাৰী সাপেক্ষ ভাৰতৰ ৰাষ্ট্ৰপতি। এইবিলাক প্ৰশ্ন ইমান আপোনালোকে এইখিনি কৰি ল'ব। চ' এইখিনি আমাৰ সংক্ষেপতে প্ৰশ্ন আছিল। পৰৱৰ্তী কিছুমান প্ৰশ্ন আমি ইয়াত আলোচনা নিশ্চয় কৰিম। এতিয়া আমি পোনে পোনে আহিছো কাট অফ সম্পৰ্কলৈ। কাট অফ কি ধৰণৰ হ'ব পাৰে, ৰাইট। চ' ইয়াত আমি যদি দেখো যে আমাৰ যিটো ডিফিকাল্টি লেভেল, এই ডিফিকাল্টি লেভেলটোৱে মেটাৰ কৰিব। চ' ডিফিকাল্টি লেভেল কেনেকুৱা আছিল আমি ক'ম যে ইজি বা ইজি টু মডাৰেট। একচুৱেলি মডাৰেটো নহয়, স্লাইটলি মডাৰেট, ইজি টু মডাৰেট আছিল। গতিকে কাট অফ কিছু হাই যোৱাৰ চান্স আছেই। ইয়াতে আমি যদি কাট অফ কওঁ, তো কাট অফ অলমোষ্ট 140, 130, 110, 90 আপ টু 70 এই ধৰণৰ কাট অফ এটা হ'ব পাৰে বুলি আমি অনুমান কৰিব পাৰো,
আপোনালোকে ইমান মান কাট অফ হ'ব সো জেনাৰেলৰ কাৰণে আমি যেটো কাট অফ ভাবিব পাৰো হেয়া হ'বগৈ অলমোস্ট 135 to 145 OBC ৰ কাৰণে কাট অফ হ'বগৈ 131 to 143 SC ৰ কাৰণে হ'ব 120 to 140 একেদৰে ST প্লেনৰ কাৰণে 99 ৰ পৰা 100 লৈকে কাট অফ এটা হোৱাৰ তীব্ৰ সম্ভাৱনা আছে আৰু হিলছৰ কাৰণে 70 ৰ পৰা 90 ৰ ভিতৰত কাট অফ যোৱাৰ সম্ভাৱনা আছে সো আপোনালোকৰ কোনে কেনেকুৱা এক্সপেক্টেশনস কৰিছে বা কাৰ কিমানটা কোৱেশ্চনস হৈছে কমেন্ট কৰি জনাব আৰু তেতিয়া আমি ওভাৰঅল এটা ভিউ পাম যে পৰীক্ষাত মেৰিট লিষ্টত নাম হোৱাৰ চান্স কিমান আছে গতিকে সকলোৱে নিজৰ মাৰ্ক কিমানটা কোৱেশ্চনস কৰা হৈছে আৰু তাৰে ভিতৰত সঠিক কিমানটা হ'ব পাৰে সেই কথাখিনি সেই নম্বৰটো কমেন্ট বক্সত পিন কৰিব আৰু যদি কোনোবাৰ প্ৰশ্ন মনত আছে এনে প্ৰশ্ন যেটো আমি আলোচনা ইয়াত কৰা হোৱা নাই এই প্ৰশ্নসমূহ পিন আপ কৰক তাৰ উত্তৰ আমি তাতে দি দিম ইমান পৰে আপোনালোকে ভিডিওটো চাই আছিল গতিকে এইখিনি ভিডিও খুব ইম্পৰ্টেন্ট এই ইনফৰমেশন হয় ভিডিওত আপোনালোকে লগৰ বা সমনীয়াৰ সৈতে শেয়াৰ কৰক যাতে তেওঁলোকেও এটা আইডিয়া পায় গতিকে পৰৱৰ্তী সময়তো আমি একে ধৰণৰ যি পৰীক্ষা আছে এডিআৰইৰ 29 তাৰিখ বা পৰৱৰ্তী সময়ত তেতিয়াৰ কাৰণে আমি ইম্পৰ্টেন্ট কোৱেশ্চনস বা প্ৰিপাৰেচন এই চেনেল যোগে আমি কৰিম আমাৰ চেনেলত আলোচনা হোৱা বহুতো প্ৰশ্ন পৰীক্ষাত আহিছে গতিকে আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই গতিকে কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো ইমান পৰ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছো